Facebook, how are you? What is the purpose of going live? Well, I don't know. I want to share some observations. Uh, I will keep it in. This message is for my people, and this is especially for Assamese people. I'll keep it in my language, and I will also use Hindi if possible. कोई फोकस नहीं है कि इसी को लेके बोलना है कोई टॉपिक नहीं है ये कोई टेंशन ग्रैबिंग नॉनसेंस नहीं है I just want to share certain things that I've observed in my life so far in my society and especially in Assamese society. Uh, you know, civilized হোৱাৰ এটা way আছে কাপোৰ কানি পিন্ধিলে ইংৰাজীটো ক'ব পাৰিলে আৰু অকণ ৱেষ্টাৰ্ণ লাইফষ্টাইল ফ'ল' কৰিলে কাপোৰ কানি পিন্ধিলে তুমি চিভিলাইজড হৈ নোযোৱা চিভিলাইজড হ'বৰ কাৰণে তোমাৰ লাইফষ্টাইল তোমাৰ হেবিটছ তোমাৰ থট প্ৰচেছ মেটাৰ কৰে বহুত নহ'লে নহয় You know, I've observed this যেতিয়া মই চবচে প্ৰথমটো মই অবজাৰ্ভ কৰিছোঁ আমাৰ যোনবোৰ বিজনেছ কৰা ৱেজবোৰ বহুত বেয়া বেচিক্সবোৰ বহুত বেয়া আমাৰ সেইকাৰণে অসমত এটা ব্ৰেণ্ড নাই অসমীয়াৰ এটা কেটেগৰী নাই we don't have anything যাক আমি চাই পেলাই এবাৰ ক'ব পাৰি কি I'm proud of it. You know why? Any of these so-called big businesses that I have come across, I've always seen one thing. এটা বস্তু মই ভালকৈ অবজাৰ্ভ কৰিছোঁ চবচে প্ৰথম আৰম্ভণিত আমাৰ ষ্ট্ৰাকচাৰটো বিৰাট ধুনীয়া থাকে তাৰ পাছত লাহে ধীৰে গেলি যায় and this is with I mean if I'll say 100% it's not wrong বহুত বিজনেছবোৰ দেখিব যোনবোৰ আৰম্ভ কৰিছিলে কিন্তু ছাষ্টেইন কৰিব নোৱাৰে কিয় প্ৰথম হৈছে আনৰিয়েলিষ্টিক গ'লছ আমাৰ মানুহবিলাকে বিজনেছবোৰ আৰম্ভ কৰে with one aim कि भैया मेरे को मिलियनर बनना है बिलियनर बनना है that's their target okay you are not working on your quality ডেলিভাৰীটো দিব নোৱাৰা কাম কৰিব তুমি নেচোৱা কথা কোৱা behavior যোনটো verbal communication one of the most important thing in any kind of business তাত চবতছে বেয়া আমাৰ সাধাৰণ আপুনি এটা সৰু দোকানত যাব কমিউনিকেশ্যনটো আমাৰ বহুত বেয়া প্ৰথম কথা আৰু আমি কিছুমান বস্তু ইনকৰ্পৰেট কৰিছোঁ এইটো নুবুজি কি এই বস্তুটোৱে আমাক বেনিফিট দিব এইটো বস্তুৱে আমাক ক্ষতি কৰিব আৰু আচৰিত মই এটাই পাইছোঁ কি আমাৰ মানুহৰ আচৰিত কথা এইটোৱে কি আমি যদি ভুল কৰি আছোঁ উই আৰ ভেৰি এডামেণ্ট এবাউট আমিতো কাৰেক্ট কৰিব নাচাওঁ আৰু আমি কেনেকুৱা মানুহৰ উপদেশ লওঁ যোনবোৰ যাৰ এটা মানে যাৰ যোনবোৰ প্ৰিভিলেজড হয় অলৰেডি যাৰ এটা প্ৰিভিলেজ চাইল্ডহুড গৈছে যোনে এক্সপিৰিয়েঞ্চটো বুজি নাপায় কি হয় কি নহয় মাৰ্কেটটো ভালকৈ পঢ়া নাই
এক্সপিৰিয়েঞ্চৰ নামত দেশ বিদেশ ঘূৰিছে জাষ্ট ফৰ দিছ মানে ৱাণ্ডাৰলাষ্ট ডিজায়াৰ্ছ এণ্ড অল হেৰি কৰিব ফুলফিল কৰিবলৈ। আই এম নট এগেইনষ্ট এনিবডি, কিন্তু এটা বস্তু তোমালোকে বুজি পোৱা নাই বৰ্তমান, তোমালোকে এটা ভয়াৱহ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি আছা অসমীয়াৰ কাৰণে। বিং এন এছমিছ, ইউ আৰ ডুইং চামথিং এবছলিউটলি ৰং। সাধাৰণ বস্তু দেই। পাঞ্জাৱাৰীত এখন এষ্টাব্লিছমেণ্ট আছে, অৰ্গেনিক হাব বুলি তাক ডাব কৰিছিলে, বহুতে কৈছিলে বিপন্ন ক্ষেত্ৰখন। আৰম্ভণিত ইমান ধুনীয়া আছিলে, ভাল আছিলে, ইমান লেতেৰাকে মেইনটেইন কৰি ৰাখে, ইমান গেলা, ইমান আনহাইজেনিক নহয়। সেইটো হৈছে অসমীয়া মানুহৰ পৰিচয়। বিজনেছ কৰি আছে, পইচা কমাই আছে, বহুত পইচা আহি আছে, ঠিক আছে, ফুটফলটোও ভাল। তাৰ ওপৰত হাঁহি মৰিব দেই আপোনালোকে, মইতো হাঁহি মৰো যেতিয়া মই গুগলৰ ৰিভিউজবোৰ চাওঁ। এক্সিলেণ্ট প্লেচ টু বি, আউট অফ দ্য ৱৰ্ল্ড ভেৰাইটি, এইটো কিবা কিবি, য'ত আপুনি গৈ পেলাই এভিডেণ্ট হয়, নিজ দুটা চকুৰে আপুনি চাব পাৰিব গেলা লেতেৰা মাখি উৰি আছে, জিৰ' মেইনটেনেঞ্চ। সেইটোৰ গুগল ৰিভিউ দি আছে আপুনি এক্সিলেণ্ট প্লেচ, বেষ্ট প্লেচ টু বি ইন আছাম। There are certain things that you need to know and understand, that Google review is going to make and or break future business, any kind of businesses that are coming up. None of the Assamese people are taking it seriously. যোনে চিৰিয়াছলি লৈছে সিহঁতে সিহঁতক ৰিভিউটো, কাৰণ আপুনি কণ্ট্ৰল কৰিব নোৱাৰে গুগল ৰিভিউ, বাই দ্য ৱে, অ'কে। চ' কোনেও লোৱা নাই। এতিয়া আমাৰ অসমীয়া মানুহে তাত গৈ পেলাই কি ৰিভিউ দিছে, আপুনি এপাক বিপন্না ক্ষেত্ৰতো মাৰি চাব, আপুনি মানে উৰি যাব, আপুনি ভাবিব এইটোতো কিবাই হৈ গ'ল অসমত। এটা এষ্টাব্লিছমেণ্টৰ নাম লৈছোঁ মই, আৰু নাম নলওঁ, কাৰণ বেয়া লাগে দেখিলে। মই তাত অসমীয়া বস্তু বহুত পোৱা যায়, পিঠা চিঠা কিবা কিবি, বৰাচল চৰাচল বহুত পোৱা যায়, মানে এনে ট্ৰেডিশ্যনেল ৱে বস্তুটো বেচা যায়, কিন্তু ইমান লেতেৰা, ইমান লেতেৰা, কোনেও একো নকয়। মানুহে যদি গুগল ৰিভিউ দিয়া আৰম্ভ কৰে, তাৰপিছত মই পাইছোঁ কিছুমান অ'নাৰক, তাৰ শ্বপ অ'নাৰক মই পাইছোঁ, মই কৈছোঁ এইবোৰ চাফা কৰিব, ইনষ্টেণ্টলি সিহঁতে ইগ'ত লগাই ল'লে বস্তুটো, ইগ'ত লগাই ল'লে, কথা শুনিব নাচায়। You are jealous. You're jealous. You are not supporting my startup, my business, my institution, my organization. মানুহ এটাই বুজি নাপায় যে তই যদি কিবা এটা বস্তু বেচি আছ, মই সেই বস্তুটো বেলেগতো পাব পাৰি, কিন্তু তোমাৰ পৰা কিনিব আহিছোঁ নহয়, তুমি মোক এটা এক্সপিৰিয়েঞ্চ দি পঠাব লাগে। আৰু সেই এক্সপিৰিয়েঞ্চটো এইটো নহয় পেকেটত দিছোঁ, ধুনীয়াকৈ বান্ধি দিছোঁ, লৈ যা, কম দামতে দিছোঁ, যা। এনেকৈ যদি এই চৰিত্ৰত যদি আমি বিজনেছ কৰোঁ, সেইকাৰণে অসমীয়া মানুহ গেলি আছে বিজনেছত, চব বিজনেছ লছত গৈ আছে। ইটছ কাভাৰ আপ, যোনবোৰ দেখাই আছে এতিয়াকে একদম ফালি আছে। গম পাওঁতো, আমি কিছুমান আহে আমাৰ ওচৰত ৰিচাৰ্চৰ কাৰণে, দেখোঁ বস্তুবোৰ, আৰু চবতে বিহেভিয়াৰেল ইছ্যু ওলায়, চবতে অৰ্গেনাইজেশ্যনৰ লিডাৰটো একদম ঢিলা, কাম কৰিব নাচায়, সহজে বস্তুবোৰ হ'ব চায়। চাওক, ইয়াত কিছুমান পেটাৰ্ণ অফ এণ্টাৰপ্ৰেনাৰ্ছ আছে অসমতে, যোনবোৰে বিজনেছ ষ্টাৰ্ট আপ কৰিছে। এটা হৈছে কেটেগৰী যোনে ঘৰতে বিজনেছ খুলিছে। এই কেটেগৰীটোৱে কি কৰিছে, সিহঁতৰ কোনো টাৰ্গেট নাই, কাৰণ ঘৰতে খুলিছে, ইলেক্ট্ৰিচিটি বিল এক্সট্ৰাকৈ দিব নালাগে, ভাড়া দিব নালাগে, এক্সট্ৰা এক্সপেঞ্চেছ একো নাই, ঘৰৰ কামিলাটোকে কৰ্মচাৰী বনাই পেলাই চলাই আছে। তেখেতসকলৰ কোনো এটা, আৰু মাক বাপেকক কোনোবা ডাঙৰ অফিচাৰ আছিলে, কিবা হেৰি আছিলে, সেইকাৰণে ভাল লেগেচি মানি পাই আছে, ঠিকছে হেৰি কৰি আছে, চলি আছে। তাৰ যদি আকৌ এটা লকডাউনো আহি যায় নহয়, তাৰ একো লছ নহ'ব। সেনেকুৱা মানুহ এটাই সমাজত
কৈ আছে কি বিজনেছবোৰ ভাল চলি আছে, এক্সিলেণ্ট চলি আছে, বিকজ হি ডাজন্ট কেয়াৰ কি হয় নহয়, তাৰ কামটোতো চলি গ'ল। কাইলৈ যদি সি 30-40 হাজাৰ 50 হাজাৰ টকা কিবা এটা বস্তু কিনিব চায়, সি বাহিৰত যাব, সেই 30-40-50 হাজাৰ টকাৰ কাৰণে কামটো কৰিব, তাৰপিছত বাদ দিব। চ' এই বস্তুটো, এই স্বভাৱটোৱে আমি বেলেগক স্কোপ দি আছোঁ। আমি কওঁ নহয় জয়াই অসমীয়া প্ৰডাক্টবোৰ হেৰি কৰিব লাগে, আপুনি কোনটো প্ৰডাক্ট ইউজ কৰিব অসমীয়া? চব ভেজাল। যেতিয়া মই ৰিভিউ দিওঁ মানুহক, মই কওঁ কি আই ন' দেট ইউ আৰ ট্ৰাইং, বাট প্লিজ আণ্ডাৰষ্টেণ্ড ইফ ইউ ৱান্ট ইউৰ প্ৰডাক্ট টু ইম্প্ৰুভ, you have to listen to your customer and you have to double check the quality that you are, uh, serving. No matter what kind of an product it is. যেনেকুৱাই নহওক, আনএথিকেল প্ৰেক্টিচেছ আমাৰ ইমান বেছি, কাৰণ কিছুমান মানুহ আহিছে যোনে কৈছে সমাজখন এনেকুৱাই তুমি চিনি নোপোৱা। আৰে ভैया, not me, hire a psychologist who is good in organizational behavior and everything. এইবোৰতো বিভাগ এনেতো খুলি দিয়া নাই, এনেতো ফেঞ্চি ডিগ্ৰীজ নহয়। এনেকুৱা কিছুমান মানুহ আছে যোনে ফেঞ্চি ডিগ্ৰী বুলি শুনিবলৈ খুব ভাল লাগে, একদম দামী লাগে, অকণমান বিদেশী লাগে, সেইকাৰণে আমি লৈ পেলাই এইবোৰ ডিগ্ৰী খুব ভাল পাওঁ। আজিকালি দিবও লৈছে ঘপককৈ খুব ইজিলি, মানে সেই পেৰাট লাৰ্ণিংটো আছে নহয়, আমি একদম গিলি পেলাই চব বমি কৰি দিওঁ কুৱেশ্যন পেপাৰত। সেনেকুৱা মানুহ হায়াৰ নকৰি এটা ইফেক্টিভ চাইকলজিষ্ট হায়াৰ কৰক। হায়াৰ কৰি পেলাই সিহঁতক এটা ইভেলুৱেশ্যন কৰিব দিয়ক। আপোনালোকে গম পাব আপোনালোকে ক'ত ভুল হৈ আছে আপোনালোকৰ। Whenever I go out to buy something, কোনটো মানুহৰ মন নাযাবকে নিজৰ মানুহৰ পৰাই কিনো? চবৰে মন যাব। কিয় অসমীয়া চাৰ্ভিচটো লওঁ, অসমীয়া মানুহৰ পৰা লওঁ। আপুনি যাওক, যোনটো এটিটিউডত আপোনাক ট্ৰিট কৰে, you don't feel like doing business with them. So, I have always, I mean, you know this, it's not my quote, but it's common sense. Customer cannot be loyal. It can never be loyal. তুমি এটা অনুভৱ দিব লাগিব তাক লয়েল বনাই ৰাখিবলৈ, আৰু সেই অনুভৱটো প্ৰত্যেকটো ট্ৰানজেকশ্যনত হ'ব লাগিব। মই কিছুমান বস্তু কম এতিয়া যোনটো আমাৰ জানা খুব উচিত। এটা ইনচিডেণ্ট আজি দুপৰীয়া মই কথা পাতি আছিলোঁ, 2-3 বছৰ আগৰ কথা। এটা প্লট আছে, ক'ত আছে কোন হয় মই এইবোৰ একো ৰিভিল নকৰোঁ, মই কথা এটা কৈ আছোঁ। এটা প্লট আছে, প্লটটো লগতে আৰু এটা প্লট আছে যোনটো অকিউপাইড। তাত থাকে আ কাপল, 70+ এজৰ কাপল থাকে। তাত আমাৰ অসমীয়া ব্ৰকাৰ কেইটামানক লগালে কি প্লটটো বেছ। অসমীয়া ব্ৰকাৰকেইটা আহি পেলাই একচুৱেলি কি প্ৰব্লেমটো হ'ল, সেই বয়সস্থ মানুহৰ ঘৰৰ পৰা এটা গছ ওলাই গৈছে, সেই গছটো কাটিব লাগে। চিম্পল, টক টু দেম, গছটো কটাই দে। তেতিয়া মানে বহুত মানুহে অবজেক্ট কৰি আছিলে কি এই গছটোৰ কাৰণে গছটো কটাই দিব নে নাই, আমি প্লটটো চাবলৈ আহিছোঁ, মানে সেইকাৰণে সেই অবজেকশ্যনটো আছিলে। ব্ৰকাৰবোৰ, আমাৰ অসমীয়া ব্ৰকাৰবোৰ আহি পেলাই সেই 70 বছৰৰ বুঢ়াজনক কি ব্যৱহাৰ, আপুনি সভ্যতা নাজানে, আপুনি হেৰি নাজানে, কাটি নিদিয়ে কিয়, এইটো নকৰে, ইমান উগ্ৰ স্বভাৱ, ইমান উগ্ৰ বিহেভিয়াৰ। মানুহটো লাগি গ'ল ইগ'ত, মানুহটোৱে নেকাটো বুলি ক'লে। অ'কে, স্বাভাৱিক। আপুনি যদি কিবা এটা কাম মানুহৰ পৰা কৰাব চায় না, আপুনি তাক বেয়াকৈ ব্যৱহাৰ কৰিলে নহ'ব নহয়। আপুনি লোকেল হওক ফকেল হওক যোনে নহওক, মৰমত কওক, সোধক কিহৰ কাৰণে গছটো কটা নাই। 70+ মানুহ হয়, ৰিটায়াৰ্ড হয়, ল'ৰা ছোৱালীবোৰ বিদেশত থাকে, মানুহটোৰ ইম'চনেলি কি এটাচ হৈ আছে নেকি, কিবা এটা মেমৰি আছে নেকি, আপুনি সোধকচোন। আৰু হয়তো ওপৰত সেই গছটো মানুহটোৰ প্ৰপাৰ্টিত আছে, খালি সেই ইফালে আহিছে কাৰণে কাজিয়া কৰিবলৈ গুণ্ডা আনি দম দি ধমকি দি আপোনালোকে পলিটিকেল মানুহ দালালকেইটাই পলিটিকেল এপ্ৰ'চ ল'ম সেই গছটো কাটিবৰ কাৰণে। গ'ল এনেকৈ 3-4 বছৰ আগৰ কথা কৈছোঁ, নোৱাৰিলে কৰিব। মানুহজন এডামেণ্ট হৈ গ'ল, একদম নিখুন,
যি কৰিব পাৰ কৰ। সমাজক ক'লে সিহঁতেও ছাপোৰ্ট কৰিলে। 1.5 বছৰ আগত 4-5টা দালালক দিলে, ব্ৰকাৰক দিলে, নোৱাৰিলে কৰিব। 1.5 বছৰ আগত মাৰৱাৰী ব্ৰকাৰ এজন হায়াৰ কৰিলে। ঠিক আছে, এইষাৰ কথা মই এই গোটেই ইনচিডেণ্টটো আজি দুপৰীয়া এজন মানুহৰ লগত কথা পাতি আছিলোঁ। মাৰৱাৰী মানুহজন আহিলে। বাই দ্য ৱে, ইয়াৰ মাজতে সেই যোনজনে প্লটটো বেচাৰ কথা কৈছিলে সি মোক আহি পেলাই ক'লে প্ৰব্লেমটো। মই শুনিলোঁ। মই তাক বহুত ইফেক্টিভ আইডিয়া এটা দিছিলোঁ, মানে ছাজেশ্যন দিছিলোঁ যে এইটো কৰ, ভাল হ'ব। নকৰিলে। কিয় নকৰিলে? উইল কাম টু দেট লেটাৰ অন। মাৰৱাৰী মানুহজনক মাতিলে। মাতাৰ পাছত মাৰৱাৰী মানুহজন গৈ পেলাই সেই বুঢ়া বুঢ়ীৰ লগত কথা পাতিলে, বয়সস্থ মানুহৰ লগত কথা পাতিলে। বুঢ়া বুঢ়ী বুলি এড্ৰেছ কৰিলোঁ। কথা পাতিলে, মানে মানুহজন আহিছে 11টাত, নেক্সট দিনাখনৰ 12টাত গছ চাফা। ইটছ কাইণ্ড অফ এ মিৰাকল দেট হেপেণ্ড। যোনটো মানুহে 4 বছৰৰ পৰা কৈ আছিলে নেকাটো নকৰোঁ, যি কৰিব পাৰ কৰ, এদিনতে চব সলনি হৈ গ'ল। মই খুব শুনি পেলাই ভাল পালোঁ। মই অকণমান কিউৰিয়াছ হৈ গ'লোঁ আৰু মই এক্সাইটেড হৈ গ'লোঁ জানিবলৈ কাৰণে কি কৰিলে মানুহজনে। ডিড হি ডু দ্য ছেইম থিং দেট আই এডভাইজ দ্য পাৰ্চন? মই মানুহজনৰ লগত কথা পাতিলোঁ, সেই মাৰৱাৰী মানুহজনৰ লগত, ব্ৰকাৰজনৰ লগত। भैया ऐसा क्या किया आपने, क्या हुआ? মানুহজনে ক'লে देखिए भैया, जो भी लोग थे ना उन कपल से बात कर रहे थे, वो बदतमीजी से पेश आ रहे थे. They were not actually getting into a conversation. They were just fighting. And they were not offering anything. So what I did was to join my hands and I said, Namaste, ऐसा ऐसा है, কি কৰিব লাগে দাদা কওক, আপোনালোকৰ প্লটৰ ওচৰত মানুহ আহিব, আপোনালোকৰ ল'ৰা ছোৱালী নাথাকে, অকণ অকিউপাই হ'ব, অকণমান ছাপোৰ্ট এটা পাব, নেইবাৰ ইজ ইম্পৰ্টেণ্ট, এটা বহুত ইম্পৰ্টেণ্ট এলিমেণ্ট হয় আপোনাৰ এটা ছ'চাইটিত। যদি আপুনি নেইবাৰবোৰ যদি পায়, অকলেতো থাকিব নোৱাৰে যিকোনো হেৰি। ক'লে কথাটো, কোৱাৰ পাছত মানুহজনে ক'লে কি চাওক, আপুনি একো কৰিব দৰকাৰ নাই দাদা, মোৰ মানুহে আহি গছটো কাটি পেলাই চাফা কৰি ধুনীয়াকৈ পৰিপাটিকে, আপোনাক একো অসুবিধা হ'ব নিদিয়ে। যদি কিবা ডেমেজো হয় মই ইমিডিয়েটলি চব কৰাই দিম, সেইটো কৰাই দিম, আপুনি চিন্তা নকৰিব। কৈ পেলাই মানুহজনে তাত 10,000 টকা এটা দিলে মানুহজনক, বুঢ়াজনক। আৰু সেই ব্ৰকাৰেজ এমাউণ্টটো আছিলে 5 lakhs, মানে যোনে এইটো কাম কৰাই দিব 5 লাখ টকা পাব। আমাৰ অসমীয়া ব্ৰকাৰকেইটাই মানুহটোৱে কামটো কৰি দিলে, সেইকাৰণে একদম চাফাকৈ ধুনীয়াকৈ পৰিপাটিকৈ কামটো হৈ গ'ল। বুঢ়াজনেও মানে বয়সস্থ মানুহজনেও একো নক'লে। সেই প্লটটো অকিউপাইও হৈ গ'ল, ঘৰো বনিলে, ধুনীয়াকৈ মানুহ আছে। কিন্তু এটা বস্তু বুজিব চেষ্টা কৰক, চাওক আমাৰ অসমীয়া মানুহৰ মেণ্টেলিটিটো। সেই ব্ৰকাৰটোৱে 5 লাখ টকা পাইছে সেই মাটিটো হেৰি কৰিবৰ কাৰণে, বেচিবৰ কাৰণে। সি 5 লাখৰ পৰা 10,000 টকা এটা দিব নোৱাৰে, দি পেলাই 4,90,000 টকাৰ প্ৰফিট এটা আৰ্ণ কৰিব নোৱাৰে। তাৰ বিনিময়ত সি মাৰিবলৈ, কাটিবলৈ, পলিটিকেল প্ৰেছাৰ দিবলৈ ৰেডি হৈ গৈছে, কিন্তু সি 10,000টো এৰি নিদিয়ে। চাওক দে কেনেকুৱা এটা ডিল। সি 10,000টো এৰি নিদিয়ে 4,90,000 টকা কমাবৰ কাৰণে। এইটো কোনো কাল্পনিক ঘটনা নহয়, এইটো আপোনাক সত্য ঘটনা কৈছোঁ, যোনটো মোৰ নিজ চকুৰে চাইছোঁ। তাৰপিছত মই সেই বয়সস্থ মানুহজনৰ ওচৰতো গ'লোঁ। এটা চাগে আপুনি গমেই পাই গৈছে মোৰ ঘৰৰ ওচৰৰ কথা। মই মানুহজনৰ ওচৰত গ'লোঁ, বৰ্তা কি হ'ল কি নহ'ল। মানুহজনেও মোক এইটোৱে কৈছে, চোৱাচোন মাৰোৱাৰী মানুহজনে মোক ইমান ধুনীয়াকৈ ক'লে, গছটো মোৰ ইমান দিনৰ পুৰণা, মই হেৰিকৈ ৰাখিছিলোঁ, ভালকৈ কওকচোন। মই নুসুধাকৈ মানুহজনে 10,000 টকাটো দিলে। বয়সস্থ মানুহ, পেঞ্চনত জীয়াই আছোঁ, পইচাও প্ৰয়োজন, ল'ৰা ছোৱালীও নাই এতিয়া ইয়াত। মই মানিলোঁ হয়, কিন্তু কি অভদ্ৰামী তুমি জানা নহয়। গম পাইছোঁ, মই দেখিছোঁ, বুজিছোঁ, চাইছোঁ মই, চ'
এইটো এটা সাধাৰণ এক্সাম্পল বুজিবলৈ আমি কিমান ভাল ছ'চিয়েলি আমাৰ বিহেভিয়াৰটো কেনেকুৱা ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াত আমিতো একদম খুব চিভিলাইজড ৱেত নিজকে প্ৰেজেণ্ট কৰোঁ কিন্তু যেতিয়া আপুনি ইণ্টাৰেক্ট কৰিব কমিউনিকেশ্যন যেতিয়া হ'ব আপোনাৰ মানুহৰ লগত তেতিয়া আপুনি গম পাব যদি সঁচাকৈ আপুনি জানে হোৱাট ইজ বিং চিভিলাইজড আৰু এটা সাধাৰণ কথা কওঁ এইবোৰ চব মোৰ চকুৰ ওচৰত হৈ থকা ঘটনা এইটোৱে মোক কুৱেশ্যন কৰিবলৈ বাধ্য কৰিছে কি আমি এইটো কোনটো হিচাপত গ্ৰ' কৰিছোঁ কোনটো হিচাপত প্ৰগ্ৰেছ কৰি আছোঁ সেইটো মই বুজিব চেষ্টা কৰি আছোঁ এজন বহুত ডাঙৰ অফিচাৰ হয় গভৰ্ণমেণ্ট ছাৰ্ভিচৰ তেওঁ অবভিয়াছলি আমাৰ অসমীয়া সমাজখন সেনেকুৱা প্ৰত্যেকটো গলিতে এটা ডাঙৰ মানুহ থাকে খুব সমাজৰ বাকী মানুহকেইটাই খুব সন্মান দি ৰাখে তেওঁক সেই মানুহজনে কি কৰে আচ্ছা MCD গাড়ীবোৰ যেন আহে জাবৰ পেলাবলৈ 30 টকা লয় এণ্ড আই এম নট গোইং টু ৰিভিল দি আইডেণ্টিটি অফ দ্য পাৰ্চন আৰু মই এইটোও নকওঁ কোন হয় খালি মই এইটো কৈছোঁ ক'ত কাম কৰে বিৰাট ডাঙৰ অফিচাৰ বহুত ডাঙৰ অফিচাৰ তেওঁ সেই 30 টকা দি পেলাই MCD গাড়ীখনত মিউনিচিপালিটি গাড়ীখনত জাবৰ নেপেলায় তেওঁ ক'ত পেলায় ওচৰতে খালী প্লট এটা আছে তাত পেলায় ঘৰৰ পাছফালে পেলায় এইটো হৈছে কিমান চিভিলাইজড হৈছোঁ আৰু মানুহজনে চুট বুট পিন্ধি থাকে মানুহজনে খুব ইংৰাজী কয় মানুহজনে একদম ৱাইনৰ গবলেট লৈ পেলাই ফটো উঠায় ছ'চিয়েল মিডিয়াত দিয়ে এইটো হৈছে আমাৰ কেটেগৰী ভয়াৱহ কণ্ডিশ্যন আপুনি নাভাবিব এটা দুটা 90% এইটোৱে মই ইণ্টাৰেক্ট কৰিছোঁ ভাল আপুনি যদি কিবা এটা পৰামৰ্শ দিয়ে কিবা এটা যদি ভাল কথা কয় নহয় আমাৰ ভিতৰত এটা অদ্ভুত জুই এটা আছে যোনটোৱে খুব ৰিপেল কৰে বস্তুবোৰ ভাল বস্তুবোৰ এটা বেয়া ভাবিছোঁ মোক এইটো চৰিত্ৰ আছে আমাৰ এইটো খুব বেয়া ইয়াৰ কাহিনীও আছে বহুত কাহিনী আছে সেইবোৰ মই নুচোওঁ মই নকওঁ ক'লে পাছত ক'ম এদিনতে গোটেইখিনি কাহিনী মই বকি লাভ নাই আৰু এটা ইনচিডেণ্ট কওঁ মই যোনটো মই নিজ চকুৰে মই চাইছোঁ এজনী ডক্তৰ বাইদেউ আছে তাইৰ ঘৰৰ সন্মুখত খালী প্লট এটা আছে সেই মানুহজনী বেলেগ প্ৰফেশ্যন হোৱা হয় মই বুজিলোঁ হয় কিন্তু তেওঁ ডক্তৰ হয় তেওঁ কি কৰে তেওঁ নিজৰ বেডৰুমৰ খিৰিকীৰ পৰা ইউজড চেনিটাৰী পেডছবোৰ সেই খালী প্লটটোত পেলায় আৰু প্ৰত্যেক ফাংচনত আৰু হেৰিত তেওঁক গামোচা দি পেলাই আদৰণি কৰা এনে কি কয় আই ডোন্ট নো হোৱাট ইজ দ্য টাৰ্ম অসমীয়াটো মোৰ ইমান একদম সাংঘাতিক নহয় বহুত বাহিৰত থাকিলোঁ ক্ষমা কৰিব এই পেলায় বাৰিষাত সেইবোৰ উপঙি থাকে তাৰ পাছত বিদেশ ঘূৰিব যায় টাইম স্কোৱাৰৰ তলত ফটো উঠে আপোনালোকে এইটো বুজি পোৱা নাই এইবোৰ বস্তুৱে আমাৰ চাইকলজিটো কৈ আছে আৰু মানসিক স্থিতিটো কৈছে গম পাইছেনে অসমত যেন অসমীয়াৰ প্ৰগ্ৰেছটো যেন নাই আমি যেন একো ক্ৰিয়েটিভ কিবা এটা ইনভেণ্ট কৰিব পৰা নাই কিবা এটা বনাব পৰা নাই এটা আইডেণ্টিটি আমি ক্ৰিয়েট কৰিব পৰা নাই জাষ্ট বিকজ অফ দিছ মেণ্টেলিটি মই কিমান মানুহৰ লগত কথা পাতিছোঁ কিমানৰ বিজনেছৰ লগত মই কাম কৰিছিলোঁ খন্তেক সময় কাম কৰি মই এৰি দিছোঁ কিয় জানানে ভিজন নাই আমাৰ মানুহবিলাকে দৰবাৰ খুলি বহে অফিচ খুলি নহয়
য'ত মানুহবোৰ আহিব, হয় দাদা, হয় দাদা, হয় বাবা, হয় বাবা, হয় খুৰা, নমস্কাৰ ছাৰ, নমস্কাৰ ছাৰ। খুব ভাল পাওঁ আমি উপাধি প্ৰধান মানুহ, আমি উপাধি খুব ভাল পাওঁ। সেইকাৰণে আপুনি দেখিব অসমীয়া মানুহবোৰ খুব 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 ভাল পায় যেতিয়া ছেক্ৰেটেৰী, ভাইচ প্ৰেচিডেণ্ট, প্ৰেচিডেণ্ট বনাই দিব, কিবা এটা সংগঠনৰ কিবা এটা হেৰি খুব ভাল পায়, জুপিয়াই থাকে। এটা বস্তু মনত ৰাখিব, লিডটো খুব ইম্পৰ্টেণ্ট। অসমীয়াত কথা এটা আছে নহয়, আগৰ গৰু যোনফালে পাছৰ গৰু সেইফালে, কিবা এটা আছিলে। লিড বস্তুটো খুব ইম্পৰ্টেণ্ট। যোনে লিড কৰি আছে নহয়, সেইটো খুব ইম্পৰ্টেণ্ট। অসমীয়া মানুহৰ লিডবোৰ খুব বেয়া। তাৰ সৰু বস্তু এটা যদি মই কওঁ, মানে সৰু এক্সাম্পল, সেইটো হৈছে অসমীয়া চিনেমা, অসমীয়া ছবিবোৰ। অসমীয়া মানুহে ভাল নাপায়। আৰু ইয়াত বহুত কাহিনী আছে। এটা বস্তু মই কৈ মানুহক বুজাব পৰা নাই, কি তই যদি অসমীয়া, এটা বস্তু বুজিব লাগিব, অসমীয়া ভাষাটো বেলেগ মানুহে আহি তহঁতক কিতাপ বহি নপঢ়িব, তহঁতক কালচাৰটো পঢ়িবলৈ নবহে। চবৰ লগতে এইটো হয়। তহঁতৰ ছবিবোৰ চাব, চিনেমাবোৰ চাব, বোলছবিবোৰ চাব, তহঁতৰ আৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টবিলাকৰ লগত কানেক্ট কৰিব চাব। তেতিয়া যদি তই গেলা বস্তু বনাই পেলাই মানুহক প্ৰেজেণ্ট কৰি আছ, তো খালি হাৰ্ট ইম'চনেলি যেনেকৈ তই হাৰ্ট নহয়, তোক ধুনীয়াকৈ কৰিব, ইটছ গ্ৰেট, এক্সিলেণ্ট, ফালি দিছা। মই জানো, মই গ্ৰাউণ্ড ৰিয়েলিটিটো দেখি পাইছোঁ ইয়াত কি হৈ আছে। হাতত মাইক লৈ পেলাই মই পাব্লিক ৰিভিউ কৰিছোঁ 2017-18ত। কোনেও ভাল নাপায় অসমীয়া চিনেমা। আৰু চবতছে দুখৰ কথা এইটো, যোনটো এজ গ্ৰুপ চিনেমা লৈ পেলাই এক্সাইটেড হ'ব লাগে, সিহঁতে 10টা গালি পাৰি আছে। য়াংষ্টাৰ্ছ, দে হেইট ইট। তাৰপিছত এটা নতুন প্ৰজন্ম ওলাইছে, এটা নতুন জেনেৰেশ্যন ওলাইছে, যোনে একদম চব হাজাৰটা চিনেমা চাই আইডিয়াছবোৰ ইয়াৰ পৰা অকণমান মাৰিলে, তাৰ পৰা অকণমান মাৰিলে, ইয়াৰ পৰা এইটো ল'লে, সেয়াৰ পৰা এইটো ল'লে, লৈ পেলাই এখন চিনেমা বনাই দিলে। চিনেমাৰ ক্ষেত্ৰত আমি HD বা HD-লে প্ৰগ্ৰেছ কৰিছোঁ, তাৰ বাহিৰে কৰা নাই। এইটো বৰ দুখৰ কথা। কোনো ভোলাগুৰি গৈ অহা নাই, গহপুৰ যোৱা নাই, মই তাত থাকি মই চালোঁ। যোন মানুহজনে, জ্যোতিপ্ৰসাদ আগৰৱালাই, যোনে অসমীয়া চিনেমাখন বনালে, ইণ্ডাষ্ট্ৰিটো গঠন কৰিলে, যোনে বনালে, জেনেচিছ যোনে আৰম্ভ কৰিছিলে, সেইটো অসমীয়া মানুহৰ কাৰণে বৰ ডাঙৰ বস্তু। এজন নন অসমীয়াই কৰিছে। যেনেকৈ আমি মেইনটেইন কৰি ৰাখিছোঁ তেওঁৰ স্মৃতিখিনি, মই নিজ চকুৰে তাত গৈ থাকি আহিছোঁ, মোৰ বিৰাট দুখ লাগিছে। কিন্তু দুখ লাগি লাভ নাই। মই গম পাইছোঁ এইটোৱে আমাৰ চৰিত্ৰ, এইটো আমাৰ নেচাৰ। আমি আৱিষ্কাৰ কৰিব নোৱাৰোঁ, ঠিক আছে, নোৱাৰোঁ, কৰিব নাচাওঁ, এলাহ বেছি, অকৰ্মী বেছি, কিন্তু এটলিষ্ট মেইনটেইনটোতো কৰোঁ, নকৰে। এনিৱে, এইবোৰ কথা কৈ লাভ নাই, কিন্তু এটা কথা, বৰ্তমানটো কোনেও নাচায়, কিন্তু পাছত চাব, কাৰণ এতিয়া বৰ্তমান চালে গম পাবতো মই লাইভ চাই আছোঁ, কোনকেইটা অডিয়েঞ্চ আছে নাই। যদি লাইভটো চেছ হ'ব, 100 বাৰ চাওক, অকণ ভাবক, চিম্পল কথা এইটো, চিম্পল কথা দেই। আৰু এইটো হৈছে, যদি আপুনি গ্ৰ' কৰিব চায়, এটা চাইক'লজিকেল ফেক্ট কৈছোঁ হা, যদি আপুনি গ্ৰ' কৰিব চায়, আপুনি সেইটো দিশাত যাব লাগিব, আপুনি সেইটো হিচাপত যাব লাগিব, সেনেকৈ আপুনি প্ৰগ্ৰেছ কৰিব লাগিব। ইফ ইউ ৱান্ট টু বিকাম এন ইঞ্জিনিয়াৰ, ছাপ'জ আই এম গিভিং এন এক্সাম্পল,
আপুনি যদি ইঞ্জিনিয়াৰ হয় আপুনি ইঞ্জিনিয়াৰৰ কোৰ্চটো কৰিব লাগিব আপুনি ইঞ্জিনিয়াৰিং শিকিব লাগিব হাৱাত ইঞ্জিনিয়াৰ বনি নাযায়তো ভাই if you want to make something good if you want to create something you have to understand that you have to have those people with you you have to be with those kind of people who actually want it to happen যোনে বিচাৰে বস্তুবোৰ হওক এনেকুৱা মানুহৰ লগত তুমি এনেকুৱা মানুহক পুশ কৰা আগত এনেকুৱা মানুহক সাপোৰ্ট কৰা এনেকুৱা মানুহক তোমালোকে সমৰ্থন দিয়া যোনে নিবিচাৰে কি কিবা এটা ভাল হওক বস্তুবোৰ প্ৰগ্ৰেছ হওক আন্দোলন কৰি লাভ নাই অসমীয়া মানুহৰ সবতছে ডাঙৰ প্ৰব্লেম হৈছে আপুনি কিবা এটা ভাল কৰিব দিব নুশুনে কিবা এটা ভাল আৱিষ্কাৰ কৰিব দিব নুশুনে কিন্তু আন্দোলন কৰাটো উস্তাদ আমি এইটো বহুত দুখৰ কথা just to tell you one thing my own personal experience that's why I don't talk about NRC or CAB 2008 মোৰ পাছপোৰ্ট বনোৱাবৰ কাৰণে খুব দৌৰাদৌৰি লাগিছিলে কাৰণ there were chances মই বাহিৰত যোৱাৰ প্লেন কৰি আছিলোঁ 2008 মই নগাঁও গ'লোঁ my hometown is in নগাঁও পাছপোৰ্ট বনাবলৈ so তাত য'ত মই ৰেজিষ্টাৰ কৰিব লাগে তাত মই গ'লোঁ যোৱাৰ পাছত DC অফিচ আছিল না কোৰ্টত আছিলে পাহৰিলোঁ মই তাত মই গৈছোঁ লাইনত খাৰা হৈ আছোঁ you know what I saw লাইন ধৰি পেলাই সব বাংলাদেশী মইতো বেংগলী মাজত ডাঙৰ হৈছোঁ মই জানো ভাষাটো কেটচ কৰিব পাৰোঁ কি এইটো সিলেটি কৈ আছে কি কৈ আছে ক'ৰ হৈছে কোন নহৈছে ভালকৈ জানো মই আৰু অসমৰ বঙালী কেনেকুৱা অসমীয়া বঙালী কেনেকৈ কয় ভালকৈ জানো মই ইমিডিয়েটলি আইডেণ্টিফাই কৰি লৈছোঁ গোটেইকেইটা বাংলাদেশী তাত কি হৈ আছে তাত PRC দি আছে পাৰ্মানেণ্ট ৰেজিডেঞ্চিয়েল চাৰ্টিফিকেট দি আছে কোনে দি আছে জানে না মাৰৱাৰীয়ে দি আছে না বঙালীয়ে দি আছে না বিহাৰীয়ে দি আছে না বাহিৰৰ মানুহে দি আছে প্ৰকৃত অসমীয়াকেইটাই দি আছে চিল মাৰি আছে you know for how much 500 টকা 500 rupeesৰ কাৰণে PRC নিচিনা ইমান সেনচিটিভ চাৰ্টিফিকেট এটাত চহী দি পেলাই পাছ কৰাই গৈ আছে মানে ইমিডিয়েটলি পোৱা নাই কিন্তু এনেকৈ প্ৰচেছ কৰাই দি গৈ আছে কোনে কৰাই আছে বৰুৱা কলিতা শৰ্মা গোস্বামী দত্ত এইবোৰ সব অসমীয়া শইকীয়া অসমীয়া কিহৰ কাৰণে কৰাই আছে মোৰ ল'ৰাটো যাব বিদেশত পঢ়িবলৈ ফিজ লাগে দিল্লীত যাব মুম্বাইত যাব বেংগলোৰত যাব সেইকাৰণে ঘুচৰ পইচা লৈ আছে নিজৰ দেশখন নিজৰ মাটিখিনি বেছি আছে লাষ্টত কি হ'ল জানে সেইবোৰ দত্ত কলিতা শইকীয়া বৰুৱা দাস সেই অসমীয়াবোৰৰ ল'ৰা ছোৱালী কা আন্দোলনত খাৰা হৈ পেলাই পাথৰ দলিয়াই আছে পুলিচৰ এইটো হৈছে অসমীয়া গম পাইছে অসমখন বেলেগ জাত পাত ধৰ্ম লেংগুৱেজে ধ্বংস কৰা নাই অসমখন আমাৰ অসমীয়াই ধ্বংস কৰিছে এইটো বুজা খুব ইম্পৰ্টেণ্ট ফেচবুকত লাইভ সেইকাৰণে আহিছোঁ কি মই কওঁ কি তহঁতে কেনেকুৱা এটা পৰিস্থিতি উৎপন্ন কৰি আছ য'ত গৈ পেলাই তহঁত ধ্বংস হৈ যাবি মাৰ্ক মাই ৱৰ্ডছ যেতিয়ালৈকে এই ইণ্টাৰনেট আছে এই ভিডিঅ'টো থাকিব ইমান মানুহৰ লগত মই কাম কৰিছোঁ কিন্তু কাৰো লগত মই প্ৰগ্ৰেছ কৰিব পৰা নাই বিকজ অসমীয়া মেণ্টেলিটি লেক্স ইন প্ৰগ্ৰেছিভ থিংকিং মই অসমীয়া হয় মোক কাটিলে তেজ অসমীয়াই ওলাব মোৰ মা ৰাজখোৱা মোৰ দেউতা অসমীয়া শইকীয়া মই যদি তহঁতক কিবা এটা কৈ আছোঁ তহঁতক অহংকাৰত নলগাই পেলাই তহঁতে বস্তুবোৰ কাৰেক্ট কৰ নকৰে ৰিচেণ্টলি এটা আমাৰ সাইকলজিকেল ৰিচাৰ্চত এটা আহিছে এটা ৰিপৰ্ট আহিছে 2020 পাছত লকডাউনৰ পাছত 2021ত নিয়াৰ এবাউট 1000টা এণ্টাৰপ্ৰিনাৰশ্বিপ মানে বিজনেছ খুলিছে দেই আৰু তাৰ ভিতৰত মানে ইণ্ডিয়াৰ কথাটো নকওঁ অসমত 150টা খুলিছে 2021-22ৰ লাষ্টলৈকে 22ৰ মিডিললৈকে চলিলে ভাল দবাই কমাইছে কাৰণ
the market was recovering আৰু কোভিডৰ নামত চলিলে by the end of 2022 চব flop গোটেইবোৰ flop and nobody is going to tell you মোক সোধক unfortunately মই সেই ৰিপৰ্টছবোৰ দেখাব নোৱাৰিম কাৰণ এইবোৰ confidential হয় confidential in the sense these reports are only for research purpose এতিয়া কোম্পানীজবিলাকে কেতিয়াও নিজৰ লছবোৰ নেদেখায় না just because সেইটো আমাৰ এছ'চিয়েশ্যনত আছিলে সেইকাৰণে আমি পাইছোঁ আমাৰ কৰিবৰ কাৰণে সিহঁতে আমাক কৈছে কি ভাই ৰিচাৰ্চ কৰা ডেটা এনালিষ্ট লগোৱা সাইকলজিষ্টৰ পেনেল বহোৱা তোমালোকে ৰিচাৰ্চ কৰা চোৱা ক'ত ভুল হৈ গৈ আছে डेटा एनालिस्ट और फाइनेंशियल एडवाइजर्स बुला के कहे कि भैया तो पूरा प्रोडक्शन सही जा रहा है सेल्स सही जा रहा है ये ठीक है वो ठीक है द लीडर इटसेल्फ डजंट हैव द विजन ऑफ सक्सेस उसको आगे नहीं बढ़ना है अनएथिकल प्रैक्टिस करना है য'ত এটকা মিলাবট কৰি পেলাই তই বাৰু 900 টকা কমা তই 900 টকা মিলাবট কৰি পেলাই তই 20,000 টকা কমাব চাই আছ কেনেকৈ হ'ব Customer লগত behavior pathetic. You don't care. আহিছা নহলে যা কিয় most of the SMEs owned businesses are যোনবোৰে ঘৰত কৰি আছে ঘৰত বহাই পেলাই গদ্দিত বহি পেলাই নিজৰ কৈছে না ৰেণ্টৰ পইচা দিব লাগে না কিবা পইচা দিব লাগে just they sit and do business টাৰ্গেট নাই চেজ কৰিবলৈ চলিছে নচলিলে নাই এইবোৰ দুখৰ কথা এইকাৰণে কাৰণ চাওক প্ৰত্যেকটো মানুহে নিজৰ জাতিটোৰ বিষয়ে নিজৰ কাষ্ট আৰু কমিউনিটিটোৰ বিষয়ে ভাবে নেভাবা নহয় নচল কম যোনটো কয় এইটো বহুত চবে ভাবিব যোনটো ভাষা মই বৰ্তমান কৈ আছো সেইটো ভাষা মোৰে দায়িত্ব নহয় কি মই ভাষাটোৰ যেন পতাকা লগাই পেলাই একদম দৌৰি ফুৰো জয় অসম যদি মই কওঁ I have to mean that কিয় আমি পলিটিচিয়ানছক গালি পাৰোঁ একেবাৰে কোনো অলপ আগত যোনটো NRC বিষয়ে ক'লোঁ যোনটো সেই PRC চাৰ্টিফিকেটবোৰ বিলাই আছিলে আমাৰ অসমীয়া মানুহে কিয় হ'ল সেইটো অসুবিধা হৈছে কিয় এনেকুৱা প্ৰব্লেম হৈছে আৰু এনেকুৱা কিমান হাজাৰটা বস্তু আণ্ডাৰষ্টেণ্ড বস্তুবোৰ বুজিব চেষ্টা কৰক যদি আপোনাক কোনোবাই কৈছে কি কিবা এটা ভুল হৈছে চাওকচোন আপুনি ক'ত ভুল হৈছে কেনেকৈ হৈছে কিয় হৈছে প্ৰব্লেমটো কি আমাৰ এটা সাইকলজিকেল বেমাৰ এটা আছে আমাৰ এটা যদি মোক কোনোবাই হৰাই দিছে মোক যদি লছ কৰাইছে আমি তাক শত্ৰু বুলি ভাবোঁ কিন্তু মেইন প্ৰব্লেম হৈছে আমি তাক গুৰু বুলি ভাবিব লাগে কিয় just obviously he knows something that's the reason he defeated me মই সেইটো শিকোঁ আমাৰ মানুহৰ সেইটো নাই আমি কৰ্মী মানুহবিলাকক ছাপোৰ্ট নকৰোঁ অকৰ্মীবিলাকক ছাপোৰ্ট কৰোঁ যোনে আহি পেলাই পতাকা এটা উঠাই পেলাই ক'ব জয় আই অসম ফালি দে এনেকুৱা মানুহক আমি যদি ছাপোৰ্ট কৰোঁ আমাৰ ভৱিষ্যতটো কি হ'ব সেইটো আপুনি জানে মই নহয় if you are a parent if you are SMEs and if you are a parent if you have kids do you think you are creating a good environment no you are not absolutely not এটা বস্তু মনত ৰাখিবা এটা মদাহী কেতিয়াও ভাল পেৰেণ্ট হ'ব নোৱাৰে এটা জুৱাৰী কেতিয়াও পেৰেণ্ট হ'ব নোৱাৰে ভাল পেৰেণ্ট হ'ব নোৱাৰে বিকজ ভাল পেৰেণ্ট হ'বলৈ তুমি এটা ভাল এনভাইৰনমেণ্টত তোমাৰ মেণ্টেল ষ্টেটটো থাকিব লাগিব মদ গাল গিলি আননেচাৰেল লাইফ এটা তুমি জীৱিত থাকি তুমি ল'ৰা ছোৱালীক কি শিকাবা সেইটোৱে শিকাবা তুমি যোনটো বস্তু বনি গৈ আছে তুমি তাকেই বনাবা কম্প্ৰিহেনশ্যনৰ বহুত ডাঙৰ প্ৰব্লেম আছে ইয়াত আৰু সেই প্ৰব্লেমটো হোৱাৰ কাৰণে আমাৰ এটা স্কেপ গোট লাগে না আমি পলাব লাগে কিছুমান এটা কথা কয় সেইকাৰণে আমি চিম্পলি পলিটিক্সৰ ওপৰত দি দিওঁ বদনাম কংগ্ৰেছ বেয়া আছিলে এতিয়াতো বিজেপি ৰুল কৰি আছে লাহে ধীৰে যেতিয়া কামবোৰ নহ'ব তেতিয়া আমি বিজেপিক গালি দিম তাৰপিছত নেক্সট চৰকাৰ আহিব তাক ধৰিম আণ্ডাৰষ্টেণ্ড দি এছেঞ্চ অফ থিংছ ইণ্ডিছপেঞ্চেবল কোৱালিটিজবোৰ বুজিব চেষ্টা কৰক নহ'লে বহুত বিপদত পৰিব
বহুত বিপদত পৰিব চ' যোনবোৰ অসমত আছে মই সিহঁতকে অসমীয়া বুলি ভাবোঁ এটলিষ্ট সিহঁতে কামবোৰ কৰি গৈ আছে বহুত অসমীয়া মাৰোৱাৰী বেয়া পায় একদম সঁচা কথা অলপ আগত মই গোটেই ভিডিঅ'টো চাই মই গোটেই তাত তিনিটা ইনচিডেণ্ট কৈছোঁ সেই ইনচিডেণ্টটো আপুনি চাব কিয় বেয়া পায় মাৰৱাৰীজ আৰ দি জুজ অফ বিজনেছ এক্সিলেণ্ট সিহঁতে বহুত ধুনীয়া বিজনেছ কৰে কিয় কৰে বুজিব লাগিব আপুনি কৰিব নোৱাৰে পাৰিব কৰিব মন নাই ইচ্ছা যদি নাই তেতিয়াহ'লে একো নহয় ইচ্ছা হ'লে আপুনি পাহাৰটোও বগাই দিব পাৰে কোনো এটা মানুহ ফ'কাছড নহয় হয়তো নিচাত পৰি আছে আৰু নহ'লে কোন এটা পৃথিৱীত সোমাই আছে কোন এটা এনভাইৰনমেণ্টত ক'ত উৰি আছে ভগৱান জানে ভাই নোৱাৰোঁ বুজাই নোৱাৰোঁ 2021 লাষ্টৰ পৰা মোৰ ওচৰত বহুত কাউন্সিলিঙৰ কাৰণে মানুহ আহে কাউন্সিলিং কৰোঁ এটা পইণ্টততো মই বগলা হৈ গৈছিলোঁ কাউন্সিলিং কৰিব মই বন্ধই কৰি দিছিলোঁ কিয় ছাবকনচিয়াছ ডিচিজন দেই ভুল ডিচিজনবোৰ ডাইভৰ্চৰ পৰা লৈ পেলাই বিজনেছ লছৰ পৰা লৈ পেলাই এডিকশ্যনৰ পৰা লৈ পেলাই এডিক্টটো বহুত বেছি আৰু ডাইভৰ্চ কেছেছ বহুত বেছি চব আহে চবেই কয় আমুকটোৱে মোক মোৰ লগৰ বন্ধুটোৱে মোক নিচা কৰাই দিলে মোৰ মতাটো ভাল নাছিলে মোৰ মাইকীজনী ভাল নাছিলে মোৰ এইটো ভাল নাছিলে আচ্ছা ঠিক আছে চলো আই আণ্ডাৰষ্টেণ্ড ডেট তুমি একেবাৰে আকাশৰ পৰা পৰিছা তুমি ভাল Now, when we start talking about the problems, then I identify that you have the equal share of problem. Why are you not identifying that? চাওক দেই এইটো বুজিব লাগিব কিবা এটা বস্তু যদি কাম কৰা নাই প্ৰব্লেমটো বিচাৰিব লাগিব কিন্তু মেইন প্ৰব্লেম হৈছে আমাৰ ভিক্টিম মেণ্টেলিটি ভগৱানে মোকেই ফালিলে আকাশৰ পৰা বজ্ৰপাত মোৰ ওপৰত পেলালে ভগৱানে জানি শুনি পেলাই বিকজ গড হেটছ মি দ্য ছুপাৰ পাৱাৰ হোৱাট এভাৰ ইট ইজ হেটছ মি ইটছ নট দেট ডোণ্ট ডু দেট present যোনটো I'm going to Delhi on the 26th there is a market analysis or এটা আমাৰ presentation এটা আছে presentation নহয় এটা seminar আছে a panel of psychologists and data analysts আৰু বহুত কিবা কিবি বহুত মানুহ আহিব entrepreneurs আহিব তাত এটা data আহিব from 2021 till 2023 এণ্ডলৈকে কি কোন কোম্পানীজবিলাকে কিমান লছ কৰিছে কোনটো হেৰি হিচাপত লছ কৰিছে তাতে এটা মানে সাইকোলজিকেল ৰিচাৰ্চ এটা বহিব কি হয় কি নহয় চাবলৈ মই বহুত কোম্পানীজত এপ্ৰ'চ কৰিলোঁ কে টু আণ্ডাৰষ্টেণ্ড কে আমাৰ ইয়াত কি হৈ আছে কি নাই বুলিবলৈ চ' নবডি ৱাজ উইলিং টু আণ্ডাৰষ্টেণ্ড দেট আইডেণ্টিফাই দেট একচেপ্ট ইট কে হা লছ হৈ ৰহা হে চাওক আপুনি এটা বস্তু বুজিব লাগিব যদি আপোনাৰ কাৰণে কিবা এটা বস্তু ভাল হৈ আছে then you have to reveal information you have to accept the truth আপুনি যদি মদাহী আপুনি যদি গম পাইছে কি মই মদ বহুত খাওঁ সেইটো সবচে প্ৰথম আপুনি একচেপ্ট কৰিব লাগিব কি yes I drink alcohol yes I do it on a daily basis yes I'm overdoing it that the first yes itself is a step ahead of quitting things and this applies to any kind of things in life from relationship to business to ethical practices to moral practices and anything from charity on anything it covers everything that yes is important you want to make a better future it starts with you but you have to say yes first তুমি নোকোৱা তুমি নেচোৱা খালি ভুল উদাহৰণবোৰক চাই পেলাই তুমি জীৱনটো জীয়াই থাকিব কেনেকৈ হ'ব কেতিয়াও নহয় Unfortunately, this is going to hurt a lot of sentiments, and I don't care. Unfortunately, most of our generations are a product of bad parenting.
It is a very crucial statement that we need to understand. Evaluate this statement and try to understand what is bad parenting. আমাৰ মা দেউতাবিলাকে আমাক সেই কষ্টটো কৰিব নিদিলে, বহুত সেই এক্সপিৰিয়েঞ্চটো পাব নিদিলে, সেইকাৰণে আমি ডাল হৈ গ'লো। আমি সেই হেড অন চেলেঞ্জেছবোৰ ল'ব নাচাওঁ, আমি এক্সপিৰিয়েঞ্চটো, অনুভৱটো আমি ল'ব নাচাওঁ। অনুভৱটো চবচে ডাঙৰ এটা ডিগ্ৰীতকৈ। নহ'লে নিজে ভাবক, সৰু থাকোঁতে বাৰু এটা সাধাৰণ এটা এক্সাম্পল দিছোঁ। চলো চিন্স দ্য ইয়াৰ 2000, since 2000 till 2023 প্ৰত্যেক বছৰ মেট্ৰিক হৈছে, প্ৰত্যেক বছৰ গ্ৰেজুৱেশ্যন হৈছে, প্ৰত্যেক বছৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈছে। কোনোবা না কোনোবাতো গোটেই অসমত ৰেংক 1 আহিছে। আৰু যদি সেইটো কেলকুলেট কৰোঁ, চিন্স দ্য ইয়াৰ 2000 till 2023, চলো 23 छोड़ो, 22 ধৰি লওঁ, মানে 22 বছৰ। আৰু ৰেংক 1টো এজনেই হয়, মানে অসমত 22টা ৰেংক 1 আছে ইন অল দি এক্সামিনেশ্যন, মেট্ৰিক লোৱা, হায়াৰ ছেকেণ্ডেৰী লোৱা, গ্ৰেজুৱেশ্যন লোৱা, ইঞ্জিনিয়াৰিং লোৱা, মেডিকেল লোৱা, চবতে। কা মুৰ্দু কৰিলে সিহঁতে? কি ফালি দিলে? কোনটো আৱিষ্কাৰ হ'ল অসমত? কোনটো ৰেভলিউশ্যন আনিলে? হয়, সেইটো বেলেগ কথা। কা আন্দোলনত পাথৰ দলিয়াই আছিলে, সেইটো এটা বেলেগে আন্দোলন, সেইটো বেলেগ এটা ৰেভলিউশ্যন। তাৰ বাহিৰে, সেইবোৰ এনলাইটেন বিংছৰ বাহিৰে এই আইনষ্টাইনকেইটা ক'ত গ'ল? ষ্টিফেন হকিন্সকেইটা ক'ত গ'ল? ক'ত গ'ল? ক'ত গ'ল? ৱেৰ আৰ দে? বুজিব চেষ্টা কৰক বস্তুবোৰ বুজিব চেষ্টা কৰক। জ্ঞানবোৰ গিলিলেই নহয়। বেছি জ্ঞান, মানে বেছি খালে যেন মানুহ শকত হৈ যায়, বেছি জ্ঞান গিলিলে মানুহে ভদা হৈ যায়। বুজিব চেষ্টা কৰক। সেইকাৰণে আমাৰ সময়ত কি আছিলে, আমাৰ সময়ত ভাল ৰেংক আনা, ভাল পৰীক্ষা কৰা, ভাল হেৰি কৰাটো এটা মাক বাপেকৰ এটা অহংকাৰ আছিলে। বুজিব চেষ্টা কৰক। মোৰ ল'ৰাটোৱে ফালি দিছে, মোৰ ছোৱালীজনীয়ে ফালি দিছে, পাইছোঁ এনেকুৱা। সেইটো কৰি পেলাই আপোনালোকে আশে পাশে থকা যিমানবোৰ ভাল পঢ়া শুনাত নাছিলে, যোনবোৰ এভাৰেজ আছিলে, সিহঁতৰ জীৱনবোৰ বৰবাদ কৰি দিলে আপোনালোকে। আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানেনে? সেইবোৰ মানুহে, এই যেন এভাৰেজ ষ্টুডেণ্টবিলাক, লাষ্ট বেক বেঞ্চাৰ্ছবিলাকে হিষ্ট্ৰী ক্ৰিয়েট কৰি আছে। আৰু আপোনালোকৰ ৰোল নম্বৰ 1, ৰোল নম্বৰ 2 ষ্টেণ্ড কৰাবোৰ বিদেশত বহি ধুনীয়া ছোৱালী এজনী বিয়া কৰি পইচা কমাই তাতে খাই আছে, তাতে হাগি আছে, তাতে মুতি আছে। ইণ্ডিয়াত একো অহাও নাই। বস্তুটো বুজক। এতিয়া আপোনাৰ যদি সেইটো টাৰ্গেট আছে কি বিদেশত যাই বহিব লাগে, দেন আই কেনট হেল্প ইট। ইটছ ইয়ৰ ৰাইট ৱে অফ থিংকিং এবাউট লাইফ, নট মাইন। চ' never judge a kid and never judge anyone by their degrees. Experience, অনুভৱ বিৰাট ডাঙৰ বস্তু। প্ৰথমত সেইটো বিচাৰক। যোনে অনুভৱ বিচাৰে সি জ্ঞান বিচাৰে, আৰু জ্ঞানটো বিৰাট ডাঙৰ বস্তু। সেইকাৰণে should I speak about it or not, I don't know, but unfortunately, মই জানো এই ভিডিঅ'টো বহুতে চাব, এতিয়া নাচায়, কাৰণ এতিয়া মই জানো বহুত কেইটামান আছে চাব, লাইফটো চেছ হোৱাৰ পাছত চাব। They don't want to reveal themselves that they're watching the things that I'm saying, because they need content to discuss, more on that. Good for you. You have I think it's more than 20 minutes of video that can give you good content to laugh, because that's what you are, and I cannot help it. If you talk about religion, if you talk about Hinduism, you would be surprised that there are multiple things
Hindus have already predicted, designed, and suggested way back. I mean, বহুত আগতে যেতিয়া সায়েন্স বস্তুটোৱে ওলোৱা নাছিল। আনফৰ্চুনেটলি কিছুমান মানুহ আহি গ'ল যোনে সেই বস্তুটো গম পালে কি এইবোৰতো সাংঘাতিক বিদ্যা, এইবোৰ যদি মানুহৰ ওচৰত লাগি যায় আমি কণ্ট্ৰল কৰিব নোৱাৰিম। So they covered things. They started to filter and modify things accordingly. সেই গোটেই বস্তুটোৰ ভিতৰত সবতছে ডাঙৰ বস্তু এটা হৈছে তন্ত্ৰ। তন্ত্ৰ বস্তুটো ছাবজেক্টটোক ইমান বেয়া ধৰণে মেনিপুলেট কৰিলে, ইমান বেয়া ধৰণে বুচাৰ কৰিলে, ধ্বংস কৰি পেলালে। But Tantra is the only way towards enlightenment. কিন্তু এটা প্ৰব্লেম এইটো হৈছে মানুহে ভাবে যে তন্ত্ৰৰ অৰ্থ হৈছে গিলি গিলি ফু, যাদু টুনা, বশীকৰণ, ননসেন্স। সেইটোৰ বিষয়ে কেতিয়াবা কথা পাতিম, এতিয়া নহয়। তোমাক জ্ঞানবোৰ দিয়া বহুত উচিত এতিয়া। I think it's the time to speak about these things, or else আগৰ গুৰু যোনফালে পাছৰ গুৰু সেইফালে সেইটোৱে হৈ আছে। But anyway, if you can practice religion, তন্ত্ৰ বাদ দিয়ক, এইবোৰ এটা বেলেগ লেভেলৰে গুচি যায় নোৱাৰিব। If you can genuinely practice religion, your life will change. But for that you have to understand what is religion. কি কৈছে ভাগৱততে, কি কৈছে চাৰিটা বেদতে, কি কৈছে কি নকৈছে সেইবোৰ চাওক। প্ৰথমক সেইটো বুজিব চেষ্টা কৰক, not from the mouth of some stupid baba. 99% সবটো ধ্বংস সেইটোৱে কৰিলে। নিজে পঢ়ক। লকডাউনত কি কৰিছিলে? একো কৰা নাই। মতাকেইটাই মাইকী বিচাৰি আছিলে অনলাইনত, মাইকীকেইটাই ৰেচিপি বিচাৰি আছিলে, আৰু বাকীকেইটা ভয়তে মৰি আছিলে। কিমান এক্সপ্ল'ৰ কৰিলা, ইমান বিদ্যা পৰি আছিলে, কি কৰিলা, কি ফালিলা, ভয়তে যোৱালা, কেনেকৈ হ'ব? বহুত বস্তু পঢ়িব আছে। জীৱনটো জ্ঞান লৈ পেলাই জীয়াই থাকা। তুমি চোৱা তোমালোকৰ ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ দীঘল হয়, সমাজখন কি সলনি হয়। লাইফ ইজ নট এবাউট earning a degree, getting married, reproducing, and then dying. It is more than that. প্ৰথমত উপযুক্ত হোৱা বস্তু এটা পাব নাই, প্ৰেম পাবৰ কাৰণে উপযুক্ত হোৱা, ডিগ্ৰী এটা পাবৰ কাৰণে উপযুক্ত হোৱা, উপাধি এটা পাবৰ কাৰণে উপযুক্ত হোৱা। প্ৰিভিলেজড মেণ্টেলিটি লৈ পেলাই ইয়াত মানুহ জীয়াই আছে। মেইন প্ৰব্লেম সেইটো। সেইকাৰণে অসমীয়া মানুহে গভৰ্ণমেণ্ট চাকৰি বিচাৰি খুব ভাল পায়, কাম কৰিব নিবিচাৰোঁ যেন। বস্তুটো খোজকাঢ়ি পেলাই আমাৰ কোচত আহি পেলাই বহিব লাগে, লোৱা তুমি আজি এইটো উপাধি লোৱা, বহি থাকা। সেইকাৰণে কাম নহয় আমাৰ অসমীয়া সমাজত। আপোনাক মই এটা সাধাৰণ বস্তু এটা কৈছোঁ, য'ত মই থাকোঁ এইটোতো মোৰ নিজৰে মাটি, নিজৰে ঘৰ, নিজৰে হেৰি। চাওঁ মই আশে পাশে ছ'চাইটিবোৰ, মানুহবোৰ যোনটো ঘৰত থাক তাৰ পৰা ওলাই পেলাই যোনটো ড্ৰেইন তহঁতৰ বনি আছে, তাতেই তহঁতে জাবৰ পেলাও, তাতেই প্লাষ্টিক পেলাও, নালাটো ব্লক কৰ, বাৰিষাত সেইটোৱে নষ্ট কৰে গোটেই এৰিয়াটো, গোটেই কুলিটো। ক'ব নোৱাৰে। মই ৰেজ কৰিছিলোঁ কুৱেশ্যনটো, কিন্তু গোটেইবোৰ আমাৰ ডাঙৰ ডাঙৰ ককা দেউতাহঁত, সিহঁতৰতো অহংকাৰটো এইখিনিত থাকে, নাকত কিয় দীঘল, তুমি কেনেকৈ কৈ দিলা, তহঁতে চকুৰে দেখি পোৱা নাই নেকি? এটা কথা কওঁতে এটা বিৰাট ডাঙৰ অফিচাৰ, সন্ধিয়াকৈ সি কুকুৰটো ঘূৰাবৰ কাৰণে আহে, খোজকাঢ়াবৰ কাৰণে আহে আমাৰ এৰিয়াত। বিৰাট ডাঙৰ অফিচাৰ, অসমীয়া মানুহ। কুকুৰেও মুতে, সিও কুকুৰৰ লগত খাৰা হৈ পেলাই মানুহৰ ৱালৰ ওচৰত মুতে। মোৰ ঘৰৰ ৱালৰ ওচৰত মুতি আছে। মই তাক ধমকি দিলোঁ, সি মোক যি চকু পকাই চাইছে। নেক্সট দিনাখন আমাৰ নামঘৰ, আমাৰ মন্দিৰবোৰ যোনবোৰ ছ'চাইটিৰ বনায়, তাততো মতা মানুহ, এটা বিৰাট ভুল ধাৰণা দেই, কি মাইকী মানুহ যেন গছিপৰ যেন এটা হেৰি বুলি। মতা মানুহে গছিপ ডাবল কৰে মাইকী মানুহতকৈ।
যাবচোন এই নামঘৰবিলাকক, এই মন্দিৰবিলাকত যোনবোৰ আমাৰ অসমীয়া গোটবোৰ বহি থাকে, বয়সস্থ মানুহ ৰিটায়াৰ্ড, কি বদনাম গায় পায়। সিহঁতে সেইটো গোট বনালে, কি ল'ৰাটোৱে কেনেকৈ কৰিলে, জাবৰ নেপেলাবা, এইটো নকৰিবা, সেইটো নকৰিবা। সিহঁতৰ অহংকাৰত লাগিলে। তাৰ পাছৰ পৰা সিহঁতে মোক বয়কট কৰা আৰম্ভ কৰিলে। পূজাত নেমাতে, একো নকৰে, ভাड़ में जाना আৰু ফৰক नहीं पड़ता। তহঁত যেনেকুৱা, তহঁতে ল'ৰা ছোৱালীক সেইটোৱে জ্ঞান দি আছ, তয়ো এইটোৱে বন। You are not going to control my life. And you are not going to control my environment. সেইকাৰণে ৰিপ্ৰডাকশ্যন প্ৰত্যেকটো প্ৰাণীয়ে কৰিব পাৰে। যাৰ ইননেট জন্মগত, যাৰ একো ডিফেক্ট নাই, চবেই কৰিব পাৰে। এজনী মাইকীয়েও জন্ম দিব পাৰিব, এটা মতায়ো জন্ম দিয়াৰ কেপেবিলিটি আছে। ইয়াৰ অৰ্থ এইটো নহয় কি তুমি মাক বাপেক বনিব পাৰা বুলি। সেইটো কাৰণে উপযুক্ত হ'ব লাগে। বহুত ডাঙৰ ৰেছপনচিবিলিটি। এতিয়া যোনটো আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰৰ অৱস্থা, সেইটো ইনকাৰেক্ট পেৰেণ্টিং। আৰু আমাৰ জেনেৰেশ্যনৰ যোনবোৰ ল'ৰা ছোৱালীবোৰৰ অৱস্থা বেয়া হৈছিলে, যোনবোৰে একো কৰিব নোৱাৰিলে লাইফত, ঘপককৈ চাকৰি বিচাৰি পেলাই এনেকুৱা এটা পৰিস্থিতিত সিহঁতে জীয়াই আছে, নিজেও ধ্বংস হৈ আছে, বেলেগকো লুটি আছে, জাষ্ট বিকজ কিয় ঘৰ চলাব লাগে, ল'ৰা ছোৱালী স্কুল ফিজ পে' কৰিব লাগে, লোন মাৰিব লাগে। কোনে ক'ব? এইবোৰ বস্তু আপোনালোকক কোনেও নকয়। কিয় নকয় জানে? যোনটো মানুহক আপুনি বাবা গুৰুদেৱ মানি পেলাই বহি আছে, সদায় গৈ পেলাই সি তাৰ প্ৰবচন শুনে, সি আপোনাক কেতিয়াও এইটো নক'ব। কিয় জানে? কাৰণ আপুনি গৈ আছে, 10 টকা এটাতো দি আছে মিনিমাম। যোনদিনাখন সি সেইবোৰ কথা কোৱা আৰম্ভ কৰিব, সি 10 টকাটো কি তাৰ মন্দিৰৰ বাহিৰত এযোৰা চেণ্ডেলো নাথাকিব। আই মিন টু চে, এটা মানুহো নাযাব। সেইকাৰণে নকয়। সমাজখনে এনেকুৱা পৰিস্থিতি আপোনালোকে এনেকুৱা উৎপন্ন কৰিছে কি কোনেও আপোনাক সমাধান নিদিয়ে। আপোনাক এইটোৱে ক'ব, কি কৰিবা আৰু, এনেকেই চব চলি আছে। কি কৰিবা আৰু, এনেকেই চব চলি আছে নহয়। তুমিয়ে চব বস্তু কৰিব পাৰিবা আৰু এনেকুৱা চলা বন্ধ কৰাব পাৰা, বন্ধ কৰিব পাৰা। ABCত এটা গলি আছে, বাইলেন নম্বৰ 5 या 6 নাজানো, গোটেই ABCখন চাব, এই বাইলেন নম্বৰ 4 না 5 সেইখন চাব, মই পাহৰিছোঁ। আপুনি দেখিব কি আপুনি কিবা বেলেগ এটা চহৰতে আহি গৈছে নেকি। গোটেই গলিটো অকিপাই কৰি ৰাখিছে মাৰবাৰীয়ে, আৰু কি ধুনীয়া বনাইছে ৰাস্তা। ইনফেক্ট যোনটো সিহঁতে ব্ৰিক লগাই নহয় ৰাস্তা বনাবলৈ, সেইটোও ইউনিক লগাইছে। যাওকচোন, আপুনি লিটাৰ নাপায়, আপুনি গাৰ্বেজ নাপায়, ইয়াত গুটকা থুই নেপেলায়, জাবৰ নেপেলায়, কি ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে। ডেট ইজ কল্ড এ ছ'চাইটি। আৰু আমাৰ মানুহবিলাকক চাওক, ঘৰৰ পৰা ওলাই আমি পেচাব কৰিবলৈ ঠাই বিচাৰোঁ। ফেচিলিটিজবোৰ এভেইল কৰিলে যেন আপুনি মডাৰ্ণাইজড হৈ গ'ল লাইফটো, আপুনি যেন একদম আগবাঢ়ি গ'ল, কথা নহয়। অকণ বুজক। জিন্স পিন্ধিলে বিদেশী হৈ নাযায়, বহুত আছে। এণ্টাৰপ্ৰিনাৰশ্বিপৰ মিটিংছবোৰ হয়, যাওঁ মই চাবলৈ, দুনিয়াই ধপবাজি। 4-5টা বুঢ়াই ইনভেষ্টমেণ্ট কৰিম বুলি আহিব, কিন্তু সিহঁতে একচুৱেলি চিপ লেবাৰ বিচাৰি আছে। চ' সিহঁতকেইটা আহিব, আহি চিপ লেবাৰ বিচাৰিব, ক'বকে কোৱাচোন তোমাৰ আইডিয়া। আইডিয়াবোৰ ক'ব, এই ভাল নহয়, এইটো ভাল নহয়, এইটো বেয়া দেই। সিহঁতৰ ডিম'টিভেট কৰি পেলাই সিহঁতৰ ক'বকে তুমি মোৰ কাৰণে কাম কৰা। প্ৰত্যেকটো এণ্টাৰপ্ৰিনাৰশ্বিপৰ মিটিঙত এইবোৰে হৈ আছে। এয়াই কাহিনী। কোনোফালে এটা মই গৰ্ব কৰিব নোৱাৰোঁ কি য়েছ দিছ ইজ এন অসমীয়া এষ্টাব্লিছমেণ্ট। ফালি দিছে। কিছুমানৰ পটেঞ্চিয়েল মই দেখিছিলোঁ, সিহঁতৰ লগত মই জড়িত হৈছিলোঁ, সিহঁতক মই কৈছিলোঁ কি মই জেনুইনলি হেল্প কৰিম তহঁতক। কিন্তু আবেলি হোৱাৰ লগে লগেই তোমাৰ বেলিটো পোৱাৰ লগে লগেই তোমাৰ মত লাগিব। আননেচেচেৰী আনপ্ৰডাক্টিভ টাইম, 4-5 ঘণ্টা মাইকীজনীৰ লগত তুমি ফোনত লাগি থাকিবা।
নিচা নহ'লে থাকিব নোৱাৰা, খাদ্যৰ তোমাৰ কোনো কণ্ট্ৰল নাই, তোমাৰ মাথাটো কেনেকৈ কাম কৰিব, তাৰ ওপৰত জয় আই অসমৰ যুঁজ, এইবোৰতো কৰি লাভ নাই। আৰু এটা বাছৰ ছাৰ্ভিচে আমাৰ মানুহে চলাব নোৱাৰে, কি লাজৰ কথা। এটা ল'ৰাই কেব ছাৰ্ভিচেছ আৰম্ভ কৰিলে, এতিয়া নাজানো দেই এতিয়া কৰি আছে নে নাই, অসমীয়া ল'ৰা, টিপ টপ নতুন নতুন গাড়ী কেইটামান কিনিলে, 6 মাহ হোৱা নাই গাড়ীবোৰৰ মেইনটেনেঞ্চ চেছ, আৰু কি লেতেৰা। এনেকুৱা লাগে সেই গাড়ীখনত যদি আপুনি বহি পেলাই ছাৰ্ভিচ ল'ব যায় গাড়ীখনৰ, আপুনি বেমাৰহে লৈ আহিব। পানৰ পিক, জাবৰ, বস্তু, চুলি তুলি, চি 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 একো মেইনটেইন নকৰে, একো এটা মেইনটেইন। আপুনি যাবচোন, আপুনি চাওকচোন, আপুনি আমাৰ অসমীয়া এষ্টাব্লিছমেণ্টবোৰ য'ত যাব, এটা হাৱা, কোনে ক'ব আপোনালোকক, সুধিব এই টেডেক্সত শুনে নেকি এইবোৰ কথা, নুশুনিব নহয়। টেডেক্সক আপোনাক চব ধুনীয়া ধুনীয়া কথা ক'ব, আপুনি এটা বেলেগ এটা লালা লেণ্ডত গুচি যায়, মানে আপুনি ভগৱানকে শুনি আছে আৰু 2 মিনিটৰ পাছত আপুনিয়ে ভগৱান হৈ যাব নেকি ঠিক নাই। এই আমুক ইয়াৰ সৎসং তাত সৎসং এনেকুৱা এনেকুৱা, তাত গৈ পেলাই কথাবোৰ শুনিব, আপোনাক কোনেও নকয় এই ডিফেক্টছবোৰ। ডিফেক্ট যদিও আপোনাক কোনোবাই কৈ আছে, তাক গুৰু বনাব নালাগে, মোক আপুনি গুৰু বনাব নালাগে, মোক আপুনি একেবাৰে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কোৱা নাই মই। এটা ইণ্টাৰেষ্টিং কথা কওঁ মই, আই হেড 4,283 friends on Facebook. Now I have 94 friends on Facebook. I have deleted all of them. 94 না 95টা আছে এতিয়া, only 94, 95, কাৰণ মই স্পেচটো ৰাখিছোঁ কথা পাতিবলৈ কাৰণে, কমিউনিকেট কৰিবৰ কাৰণে, সেইকাৰণে মই প্ৰফাইলো লক কৰি ৰাখিছোঁ, চ' ডেট যোনকেইটা মানুহে শুনি আছে বুজিছে সিহঁতে বুজক। জ্ঞানটো চবৰ কাৰণে নহয়, কাৰণ যোনটো জেনেৰেশ্যন হয় নহয়, সিহঁতে ক্ৰিটিচিজম বহুত ভালকৈ শিকিছে, সেইকাৰণে আজিকালি এটা ছাপৰিও ইংৰাজীত কথা ক'ব পাৰে, ইজি হৈ গৈছে নহয় বস্তুবোৰৰ লগত ডিল কৰি কৰি, কিন্তু কম্প্ৰিহেণ্ড কৰিব নোৱাৰিব। কিবা এটা বস্তু জানা, নয়িং ইজ ছামথিং এণ্ড কম্প্ৰিহেনশ্যন ইজ ছামথিং এলছ। চ' মই সেইকাৰণে এইখিনি কথা মই বহুত দিনৰ পৰা 2-3-4 মাহ, মানে 2-3-4 মাহৰ পৰা মই ফেচবুকত ক'ম বুলি বিচাৰিছোঁ, কিন্তু বহুত বছৰৰ পৰা মই ক'ব বিচাৰি আছিলোঁ। কি কৰি আছা তোমালোকে, কৰ্মী মানুহবোৰক তোমালোকে আঁতৰাই আছা কিয়, কাৰণ তোমালোকে কাম কৰি আছা। স্বাভাৱিক কথা দেই, এটা মদাহীয়ে মদাহীৰ সংগত বিচাৰিব, এটা লড়কীবাজে লড়কীবাজৰ সংগত বিচাৰিব, এটা বিজনেছমেনৰ সংগত বিচাৰিব, এটা সাধুৱে এটা সাধুৰ সংগত বিচাৰিব, এটা ফেমিলি মেন would always look for a family man to be a friend and a family man, মানে কম্পেনিয়নটো কৈছোঁ। এটা অকৰ্মীয়ে কেতিয়াও কৰ্মী নিবিচাৰে, সিও অকৰ্মীয়ে বিচাৰিব, আৰু এটা কৰ্মীয়ে কেতিয়াও অকৰ্মী নিবিচাৰে। বস্তুটো বুজা, মানে একদম ইজি, এইবোৰক মই ষ্টুপিড কম্প্ৰিহেনশ্যন বুলি কওঁ, মানে এটা মূৰ্খয়ো বুজি পাব এইটো কথা। মোৰ মানুহৰ কি বেমাৰ হৈছে মই একো বুজি নাপাওঁ, তুমি এনেকুৱা মানুহক এমপ্লয় কৰি ৰাখিবা যোনে তোমাক ক'ব অঁ ঠিক আছে, জুইত জঁপিয়াই আছো নহয়, জঁপিয়াই দে, খুব ভাল, জঁপিয়াই দে, বহুত ভাল, উই আৰ উইথ ইউ, এই শ্লোগান যেন আপ আগে বাঢ়িয়ে হাম আপকে সাথ হে, সেনেকুৱা টাইপৰ হৈ গৈছে। কিন্তু যোনে তোমাক ক'বকে ডোণ্ট ডু ইট, দিছ ইজ নট গুড, দিছ ইজ নট গোয়িং টু গিভ ইউ ৰিজাল্টছ, যেতিয়া তুমি এনেকুৱা কিবা এটা শুনি লোৱা, তেতিয়া তুমি ভাবা অঁ ই মোৰ এগেইনষ্টত, ই মোৰ বিৰুদ্ধে ভাবি আছে, ই মোৰ ভালটো নিবিচাৰে। আৰু তাৰপিছত চবচে ইণ্টাৰেষ্টিং কথা, বেড ভাইবছ, নতুন শব্দ শিকিছে, ইউ আৰ গিভিং মি বেড ভাইবছ। ক'ৰ পৰা হৈছে এইটো প্ৰব্লেম? হিয়াৰ ইজ দি সাইকলজিকেল আণ্ডাৰষ্টেণ্ডিং, এইবোৰ ইজ অলছ' এ পাৰ্ট অফ বেড পেৰেণ্টিং। Parents think that kids are young, so if they are doing something bad, ठीक है बच्चे हैं छोड़ देते, नो नो नो,
You don't have any idea. You are giving an impression to your kids or kid, eta hok ya duta hok, that ठीक है चलता है, मम्मी ने तो कुछ बोला नहीं, पापा ने तो कुछ बोला नहीं. Kids register from the age of 10. Be very careful what you are serving your kids. As a psychologist, I'm telling you this. সাৱধান. 10 বছৰৰ পাছত তোমাৰ ল'ৰা ছোৱালীৰ ওচৰত কি আহি আছে, কি চাই আছে, কি বুজি আছে, সেইটো সাৱধানকে ৰাখিবা. This is where you are going to go wrong. আমাৰ সময়ত আমাৰ পেৰেণ্টছবোৰ ইমান এনলাইটেন নাছিলে. এটা ইম'চনেল বণ্ডিং আছিলে আমাৰ সময়ত আমাৰ পেৰেণ্টছৰ লগত. তাত লজিক আৰু আণ্ডাৰষ্টেণ্ডিংটো অকণমান বেলেগ ধৰণত আছিলে. চাওক, য'ত অভাৰফ্ল' অফ ইম'চন হ'ব, তাত লজিকটো এটা বেলেগ দিশত গুচি যায়. সেইটো ধৰ্মৰ লগত হ'ল. যোনটো বস্তুৱে আমাক কাৰেক্ট কৰিব আছিলে, যোনটো বস্তুৱে আমাক ডেভেলপ কৰিব আছিলে, যোনটো বস্তুৱে আমাক প্ৰগ্ৰেছ কৰাব আছিলে, সেই বস্তুটোক আমি এটা ইনষ্টিটিউশ্যন এণ্ড আইডিয়া আৰু এটা মানুহ বুলি ভাবি পেলাই আমি বাদ দিলোঁ. দিব নালাগিছিলে. কিন্তু কি কৰিম, আমাক সেনেকুৱা দিশা দিয়া নাছিলে, গুৰু নাছিলে. চবতছে ডাঙৰ প্ৰব্লেম হৈছে গুৰুটো বিৰাট ডাঙৰ বস্তু. गुरु होना बहुत अनिवार्य है. किसी भी क्षेत्र में, किसी भी कार्य में अगर आपका गुरु ना हो तो आप दिशाहीन हैं. और दिशाहीन व्यक्ति कभी भी किसी मार्ग में सफल नहीं हो सकता. So it is imperative for us to understand what we are consuming. किसके द्वारा हम कंज्यूम कर रहे हैं चीजें. और कौन बुझक civilized behavior কাক কয়, সেইটো বহুত ইম্পৰ্টেণ্ট. কাৰণ আপুনি যি কৰিব নহয়, আপুনি আজি যি কৰিব, আপোনাৰ ল'ৰা ছোৱালীয়ে সেইটো ধাৰণ কৰিব. ডাঙৰ বস্তু. I don't know if you realize this. I mean, if you've heard of it. মই অসমীয়াত বহুত শুনিছিলোঁ. বেলেগ ভাষাটো আছিল নেকি, মাতৃগুৰু, পিতৃগুৰু, দীক্ষাগুৰু, শিক্ষাগুৰু. এইটো কিন্তু কোনো হেৰিকে কোৱা নাই, এইটো অৰ্ডাৰত কৈছে. কিন্তু ইয়াৰ অৰ্থটো বহুত ডাঙৰ. ল'ৰা ছোৱালীৰ চবতছে প্ৰথম গুৰু হৈছে মাক, তাৰপিছত হৈছে বাপেক, তাৰপাছত হৈছে দীক্ষাগুৰু, তাৰপিছত হৈছে শিক্ষাগুৰু. চ' এইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ. এইটো বুজিব লাগিব. আজিকালি যেনেকুৱা মাইকী মানুহৰ, মতা মানুহৰ স্বভাৱ চৰিত্ৰবোৰ হৈছে, ইহঁতে কি ল'ৰা ছোৱালী জন্ম দি পেলাই কি কৰিব, it's a petrifying situation to think of. কাৰণ এতিয়া যোনটো মই পেৰেণ্টিং দেখিছোঁ, বাচ্চাবোৰৰ পৰা যেনেকৈ বাচ্চাবোৰ এটা বাৰ্ডেন হৈ যোৱা নিচিনাকৈ সিহঁতে ল'ৰা ছোৱালী মাক বাপেকবোৰে বহুত ট্ৰিট কৰে দেই. সেইকাৰণে সিহঁতে কি কৰে, চিম্পলি দে শ্লাইড দি মোবাইল ফোন টু দেয়াৰ কিডছ এণ্ড দেন দে কমপ্লেইন হোৱাট ৱেণ্ট ৰং. চাওক, মই এটা সৰু কথা কৈ পেলাই ৰেপ আপ কৰোঁ, বহুত সময় হৈ গ'ল, মোৰ ৰুটিন এটা আছে. ট্ৰমা বুলি যেন কয়, ট্ৰমাটিক এটেক হৈ গ'ল, কিবা হৈ গ'ল, ল'ৰা ছোৱালীৰ ভিতৰে ল'ৰা ছোৱালীয়ে কিন্তু ট্ৰমাটো বেলেগকৈ ৰেজিষ্টাৰ কৰে. কয় নহয়, অলৱেজ বি ভেৰি কেয়াৰফুল not to display intimate moments in front of your kids because they register it as a trauma. আপোনালোকে ফোনটো দি দিছে য'ত ছেকেণ্ডছত পপ আপ হৈ থাকে erotic content. A 10 or 11 years old kid is not supposed to do that. They register it as something else. Be very careful what you are doing, what kind of an environment you're creating. It's very imperative for us to understand that. চাওক, মই আৰম্ভ কৰিছিলোঁ অসমীয়াৰ পৰা, কিন্তু বস্তুটো ঘূৰি পকি পেলাই চাইকলজিত আহি গ'ল, পেৰেণ্টিঙত আহি গ'ল. কাৰণ এইবোৰ হৈছে ৰুট কজ. যদি আপুনি কিবা এটা বস্তু সমাধান ওলাব চাই, আপুনি ৰুট কজটো চাব লাগিব. আপুনি যদি আপোনাৰ ডায়েবেটিছ হৈছে, আপুনি অবভিয়াছলি চিধা কথা কি আপুনি চুগাৰ মেইনটেইন হিচাপত বেলেঞ্চ কৰি পেলাই খোৱা নাছিলে, পেনক্ৰিয়াছ গ'ল. এনিৱে,
যিয়ে নহওক হোপফুলি যোনকেইটা মানুহক মই কাৰণে বনাইছোঁ সিহঁতে চাবই মই জানো, পাছত চাব, কিন্তু be very careful about how you are creating the environment. Thank you.